গুড ইভিনিং বন্ধুসকল, কি খবৰ? সকলোৱে ভালে চাগে। মই আহিলোঁ এতিয়া দিনটো সকলোকে ঘৰতে পাৰ্চেল দিলোঁ। দিয়াৰ পিছত শেষত মই আহি এতিয়া অকণমান ঘৰত জিৰণি লৈছোঁ, কাৰণ চাহ তাহ একাপ খাই গ'লে গাটো অকণমান শক্তি এটা আহে, যিহেতু মই দিনটো বেগটো লৈ ঘূৰি ফুৰা ল'ৰা। এতিয়া যাওঁ অফিচলৈ। অফিচতো কিছুমান কাম বাকী আছে, সেইখিনি সকলোখিনি কৰি আহি আপোনালোকক দেখাই আছোঁ ভিডিঅ' আকাৰে। এতিয়া মই পালোহি সন্ধিয়া 6 বজাত অফিচ পাই লৈ মই প্ৰথমে এটা বস্তু চাওঁ সদায়, কাইলৈ দিনটোত লোড কিমান আছে। চাওক, কাইলৈ দিনটোৰ লোড আমাৰ এইকাৰণেই চাওঁ যে কাইলৈ দিনত মই কেনেকৈ মেনেজ কৰিম, কি কৰিম, সকলোখিনি মই আজি ৰাতিৰ ভিতৰত প্লেনিং কৰিব লাগিব। সেইকাৰণে প্ৰথমে আহি মই নজৰ দিওঁ লোডটোৰ ওপৰত। তাৰ পাছতে মই আহি বেগটো থৈ লৈ নিজৰ কামত লাগি যাওঁ। ঘূৰি অহা বস্তু সকলোখিনি মই চিনচিলিয়াকৈ এক জেগাত ৰাখি লওঁ। তাৰপিছত মই ক্লজিং টেবুলৰ ওচৰলৈ যাওঁ। প্ৰথমে আপোনালোকক সন্ধিয়া ভাগৰ আমাৰ অফিচৰ পৰিৱেশটো দেখুৱাই লৈছোঁ। এইখনেই হ'ল প্ৰথম ক্লজিং টেবুল। আমি যেতিয়া পাৰ্চেলখিনি দি মেলি আহি সকলো ঠিক ঠাক কৰি লোৱাৰ পিছত এইখন টেবুলতে প্ৰথম আমি ক্ল'জ কৰিব লাগে। এতিয়া মই টিএলৰ ওচৰত আছোঁ বৰ্তমান। টিএলে নিজৰ কাম কিছুমান কৰি আছে, সেইখিনি কাম শেষ হোৱাৰ পাছতেই মোক ক্ল'জ কৰি দিব। তেওঁ পটককৈ মোক ক্ল'জ কৰি নিদিয়ে, প্ৰথমে চেক কৰিব মই কেইটা পাৰ্চেল ঘূৰিলে, কেইটা ডেলিভাৰ দিলোঁ, আৰু ঘূৰা পাৰ্চেলকেইটানো কি কাৰণে ঘূৰিলে, প্ৰথম তেওঁ সেইটো চেক কৰিব। প্ৰথমে তেওঁ চেক কৰিব মই কাষ্টমাৰক কল কৰিছিলোঁ নাই, যিকেইটা মই আনডেলিভাৰ্ড কৰিলোঁ। মোৰ অৱশ্যে এটা ঘূৰিছে আজি, সেইটোৰ ওপৰত তেওঁ চেক কৰিব প্ৰথমে। কাৰণ এজন কাষ্টমাৰক আমি মিনিমাম 5 বাৰ কল এটেম্প কৰিব লাগে। এই কাৰণে কৰিব লাগে, কাষ্টমাৰজন 2-3 বাৰ ফোন কৰিলে হয়তো নুঠাবও পাৰে, কিবা কামত বিজি হৈ থাকিব পাৰে। সেইকাৰণে আমি 5 বাৰ কল কৰিব লাগে। প্ৰথমে 3 বাৰ কৰোঁ, তাৰপিছত আমি নেক্সট 2 বাৰ কৰি দিওঁ, আধা ঘণ্টা 1 ঘণ্টাৰ পিছত কৰোঁ। কাৰণ সেইটো লোকেশ্যনৰ পৰা আমি যাবগৈ লাগিব বেলেগ লোকেশ্যনলৈ, সেইকাৰণে তাতে আপডেটটো আমাৰ দিয়া যায়, সেইকাৰণে আমি তাতে কল কৰোঁ। আৰু কিছুমান কাষ্টমাৰে কমপ্লেইনো মাৰি দিয়ে আমাৰ ওপৰত যে ফোন মোক কৰাই নাই, আৰু কৰিছোঁ নাই ডিটেইলছ এওঁৱে উলিয়াই দিব। কোনোবাই যদি আমাৰ ওপৰত কমপ্লেইন দিয়ে যে বেড লেংগুৱেজ ইউজ কৰিছোঁ আমি কাৰোবাক কাষ্টমাৰক, সেইটো আচলতে হ'ব নালাগে। আমি বেড লেংগুৱেজ পৰাখিনিৰ পক্ষত নকৰোঁ ইউজ। আৰু যদি আমাৰ কাষ্টমাৰে ওলোটাই বেড লেংগুৱেজ ইউজ কৰিছে, যদি কিবা কাৰণত কমপ্লেইন আহিছে, তেতিয়া এখেতেই চেক কৰি দিব পাৰে। এইকণতে মই আৰু এটা কথা কওঁ, আমি এজন কাষ্টমাৰক পাৰ্চেল দিবলৈ গ'লে কাষ্টমাৰজন যদি ঘৰত নাথাকে, তেতিয়া তেওঁ আত্মীয় কোনোবা এজনক পাৰ্চেলটো ৰিচিভ কৰিবলৈ কয় আৰু ফোনটো লগাই দিবলৈ কয়। আমি ফোনটো সেইমতে লগাই দিওঁ আমাৰ ফোনৰ পৰাই। আৰু কাষ্টমাৰজনে পাৰ্চেলৰ লোৱাৰ কথা পাতিব লাগে, কিন্তু তেওঁ সেইটো নকৰি কিছুমান কাষ্টমাৰে দেখোঁ ব্যক্তিগত কথা কিছুমান কথা পাতে মানে আমাৰ ফোনৰ পৰা। আচলতে সেইটো কৰিব নালাগে। মই অনুৰোধ কৰিছোঁ সেইটো কথা নাপাতিব, মানে ঘৰুৱা কথা কিছুমান নাপাতিব। কাৰণ কেলৈ আমাৰ কল ৰেকৰ্ডিং হৈ থাকে ইয়াত, শুনিবলৈও বেয়া হয় পিছত। সেইটো মই বিনম্ৰ অনুৰোধ জনাইছোঁ, সেইটো নকৰিব আমাৰ ফোনৰ পৰা, নিজৰ ব্যক্তিগত ফোনৰ পৰাই কথা পাতিব। এইখন টেবুলত কাম কৰাৰ পিছত আমি হিচাপ পত্ৰত বহিব লাগে। এয়া দেখক, এজনে হিচাপ কৰিয়ে আছে আৰু এজনে হিচাপ কৰি আছে। কাৰণ আমি দিনটো যিমান পাৰ্চেল দি কালেকশ্যন হ'ল, কিমানখিনি অনলাইন কৰিলোঁ, সকলোখিনি আমি হিচাপ পত্ৰ কৰি ধুনীয়াকৈ বহি লওঁ। তাৰপিছতে আমাৰ এজন টিএল থাকে, সেই টিএলজনে কাউণ্টাৰত বহে আৰু তেখেতকে আমি সেই কাউণ্টাৰত পইচাখিনি জমা দিওঁ। আৰু হিচাপ পত্ৰ কৰি যদি নিমিলে, তাৰপিছত আমি ৰখি থাকিব লাগে 10টা বজালৈকে। কাৰণ আমি পইচা ইয়াত ক্লিয়াৰ কৰিহে ঘৰলৈ যাব পাৰোঁ, নহ'লে তাৰ আগত আমি কোনো পধ্যে অফিচৰ পৰা ওলাই যাব নোৱাৰোঁ। দিনটো কষ্ট কৰি আহি যদি ইমানখিনি কৰিবলগীয়া হয়, তেনেহ'লে আপোনালোকে ভাবি চাওকচোন। কাৰণ পইচা কেইটামানৰ জহত আমি 10টা বজালৈকে আকৌ ইয়াত ৰৈ থাকিব লাগিব। ঘৰত পৰিয়ালে চিন্তা কৰি থাকে, ভাত খাবলৈ একেলগে ৰৈ থাকে, আমি যাব নোৱাৰোঁ। সময়ত উপস্থিত ঘৰখনত কেতিয়াও হ'ব নোৱাৰোঁ। 10টা বজাৰ লগে লগে পেণ্ডিং লগাৰ বাবে সুন্দৰকৈ ফাইন এটা ভৰি যেতিয়া ঘৰলৈ উভতি আহোঁ, তেতিয়া ৰাস্তাত ভাবোঁ যে কামটো এৰি দিয়াই ভাল হ'ব। কিন্তু ঘৰলৈ আহি যেতিয়া ফেমিলিৰ মুখখন দেখোঁ, নিৰুপায় হৈ আকৌ পিছদিনাখনি যাবলগীয়া হয়। কাৰণ টিএলেনো কি কৰিব, তেওঁ ৰাতিপুৱা মালিকক হিচাপ দিবলগীয়া হয়। মালিকেনো কি কৰিব, তেওঁ কোম্পানীক হিচাপ দিবলগীয়া হয়।
সেইধৰণে আৰু গতিকে ভিডিঅ'টি আৰু বেছি দীঘল নকৰোঁ, সকলোলৈ নমস্কাৰ জনাই মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু বেছি বেছি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।